আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ কৰিছোঁ। আজিৰ শাস্ত্ৰ পাঠ ইফিচিয়া 3 নম্বৰ অধ্যায়ৰ 14 পৰা 21 নম্বৰ পদ। এই কাৰণে স্বৰ্গত আৰু পৃথিৱীত থকা প্ৰত্যেক বংশই যি পিতৃৰ পৰা নাম পাইছে সেই পিতৃৰ আগত মই আঁঠু লৈ এই প্ৰাৰ্থনা কৰোঁ। তেওঁ নিজ প্ৰতাপ ৰূপ ধনৰ দৰে নিজ আত্মাৰ দ্বাৰাই আন্তৰিক পুৰুষৰ সম্বন্ধে তোমালোকক শক্তিৰে শক্তিমন্ত হ'বলৈ দিয়ক আৰু বিশ্বাসৰ দ্বাৰাই তোমালোকৰ হৃদয়ত খ্ৰীষ্টক বাস কৰিবলৈ দিয়ক আৰু ঈশ্বৰৰ সকলো পৰিপূৰ্ণতালৈকে তোমালোক পৰিপূৰ্ণ হ'বলৈ সকলো পবিত্ৰ লোকে সৈতে যেন বহল দীঘল ওখ আৰু দৰ অনুভৱ পোৱা আৰু জ্ঞানৰ অগম্য যি খ্ৰীষ্টৰ প্ৰেম তাক যেন জানিবলৈ পোৱা। এই কাৰণে তোমালোকক প্ৰেমত শিপা ধৰাই আৰু মূল পতাই বলৱন্ত কৰক। যিজনাই আমাৰ অন্তৰত কাৰ্য সাধন কৰোতা শক্তি অনুসাৰে আমাৰ যাচনাৰ আৰু বুদ্ধিৰ অতি অতিৰিক্ত কৰ্ম কৰিব পাৰে, মণ্ডলীত আৰু খ্ৰীষ্ট যীশুত সদা সৰ্বদাই পুৰুষানুক্ৰমে তেওঁৰেই মহিমা হওক। আমেন। সেয়া আছিল ইফিচিয়া 3 নম্বৰ অধ্যায়ৰ 14 পৰা 21 নম্বৰ পদ। মানুহে নিয়মিতভাৱে প্ৰাৰ্থনা নকৰিলেও কিন্তু বিপদৰ সময়ত প্ৰায়বোৰ মানুহে ঈশ্বৰৰ কথা মনত পেলায়। বাইবেলত প্ৰাৰ্থনাৰ বিষয়ে যথেষ্ট গুৰুত্বপূৰ্ণ কথা আমাক শিকোৱা হৈছে। আমাক নিৰন্তৰে প্ৰাৰ্থনা কৰিবলৈ কোৱা হৈছে। আমাৰ সকলো প্ৰয়োজনীয় বস্তু আমাৰ স্বৰ্গত থকা পিতৃৰ পৰা খুজিবলৈ কোৱা হৈছে। কিন্তু কেতিয়াবা আমাৰ মনত এনেকুৱা সন্দেহৰ ভাৱ হ'ব পাৰে যে আমাৰ প্ৰাৰ্থনা সঁচাকৈ ঈশ্বৰে শুনি আছেনে? তেওঁ আমাৰ প্ৰাৰ্থনাৰ বাৰু উত্তৰ দিবনে? আমাৰ প্ৰাৰ্থনা ঈশ্বৰে শুনিছে বুলি আমি বাৰু সদায় নিশ্চিত অনুভৱ কৰোঁনে? আমাৰ মনত যেতিয়া এনেধৰণৰ সন্দেহৰ ভাৱবোৰ আহিব ধৰে, তেতিয়া আমি জানিব লাগে যে আমাৰ জীৱনত, আমাৰ আত্মিক জীৱনত ক'ৰবাত কিবা শুধৰণিৰ প্ৰয়োজন আছে। আমাৰ বাবে সুস্থ প্ৰাৰ্থনাৰ জীৱন এটা অতি প্ৰয়োজনীয়। প্ৰাৰ্থনা অবিহনে ঈশ্বৰৰ লগত সহভাগিতা উপভোগ কৰাত আমি বিফল হওঁ। আমাৰ প্ৰাৰ্থনাৰ জীৱনত বিৰূপ প্ৰভাৱ পেলোৱা, আমাৰ প্ৰাৰ্থনাত বাধাৰ সৃষ্টি কৰিব পৰা বিষয়বোৰৰ কথা আমি জানি থোৱা উচিত। আমি এটা কথা মনত ৰখা উচিত যে কেতিয়াবা আমাৰ আন একো অসুবিধা নাথাকিলেও আমাৰ একাগ্ৰতাৰ অভাৱৰ বাবেও আমাৰ প্ৰাৰ্থনাবোৰ দুৰ্বল হ'ব পাৰে। ঈশ্বৰৰ সৈতে আমাৰ যোগাযোগ যেনে হোৱাটো আমি আশা কৰোঁ তেনে নহ'ব পাৰে। আমাৰ মনটো বৰ চঞ্চল আৰু ই আমাৰ নিয়ন্ত্ৰণৰ বাহিৰ হৈ ইফালে সিফালে বিচৰণ কৰাৰ প্ৰৱণতা এটা থাকে। কিন্তু ইয়াৰ এটা প্ৰতিষেধক হ'ল আমি কাৰ লগত কথা পাতিছোঁ, কাৰ লগত সহভাগিতা ৰাখিছোঁ সেইটো গুৰুত্ব সহকাৰে বিবেচনা কৰা। আমি যিমানেই ঈশ্বৰৰ ব্যক্তিত্ব, ঈশ্বৰৰ শক্তি, ঈশ্বৰৰ প্ৰেম আৰু তেওঁৰ অনুগ্ৰহ আৰু পবিত্ৰতাৰ কথা মনত ৰাখিম, সিমানেই আমাৰ বাবে প্ৰাৰ্থনাত মনোনিৱেশ কৰাটো সহজ হ'ব। আমি নিজকে সৃষ্টিকৰ্তা ঈশ্বৰৰ লগত কথা পতাৰ অযোগ্য অনুভৱ কৰিব পাৰোঁ, কিন্তু খ্ৰীষ্টৰ তেজে আমাক আমাৰ সকলো পাপৰ পৰা শুচি কৰে আৰু খ্ৰীষ্টৰ নামত আমি পিতৃ ঈশ্বৰৰ আগলৈ সাহেৰে আগুৱাই যাব পাৰোঁ। কিন্তু আমাৰ জীৱনত যদি এনে কিবা পাপ থাকে যিটো আমি মন পালটন কৰি স্বীকাৰ কৰি ক্ষমা বিচৰা নাই, তেনেহ'লে তেনে পাপৰ অপৰাধবোধে আমাক ঈশ্বৰৰ ওচৰ চাপিবলৈ বাধা দি থাকে। কিন্তু আমি মনত ৰখা উচিত যে ঈশ্বৰে আমাৰ ভুলবোৰ পোহৰলৈ আনিব পাৰে। আমি কেতিয়াও নিজৰ প্ৰচেষ্টাৰে বিশুদ্ধ সিদ্ধতা অৰ্জন কৰিব নোৱাৰোঁ আৰু ঈশ্বৰৰ সান্নিধ্যত থকাৰ যোগ্য নিজকে আমি কৰিব নোৱাৰোঁ। প্ৰভু যীশুৰ মৃত্যু আৰু পুনৰুত্থানে আমাক পাপৰ ক্ষমা আৰু ঈশ্বৰৰ আগত গ্ৰহণযোগ্যতা প্ৰদান কৰিল, যাতে আমি সাহেৰে সৈতে পিতৃ ঈশ্বৰৰ ওচৰলৈ আহিব পাৰোঁ। খ্ৰীষ্টীয় বিশ্বাসী হিচাপে আমি প্ৰভু যীশুৰ নামেৰে পিতৃ ঈশ্বৰৰ কাষ চাপি যাওঁ আৰু ঈশ্বৰে আঙুলিয়াই দিয়া দুখ আদিৰ বাবে প্ৰভু যীশুৰ নামত ক্ষমা বিচাৰি ঈশ্বৰ আৰু আমাৰ মাজত হ'ব পৰা বাধা দূৰ কৰি থকা উচিত। আমি মনত ৰখা উচিত যে বহু সময়ত আমি কি প্ৰাৰ্থনা কৰিব লাগে বা কেনেকৈ প্ৰাৰ্থনা কৰিব লাগে নাজানিলেও ঈশ্বৰে আমাৰ মনৰ ভাৱনাবোৰ জানে। খ্ৰীষ্টীয় বিশ্বাসী হিচাপে আমি পবিত্ৰ আত্মা লাভ কৰিছোঁ আৰু সেইবাবেই তেওঁ আমাৰ হৈ মধ্যস্থতা কৰি অনিৰ্বচনীয় ভাষাৰে প্ৰাৰ্থনা কৰি দিয়ে। প্ৰাৰ্থনা হৈছে খ্ৰীষ্টীয় বিশ্বাসীজনৰ বাবে আটাইতকৈ শক্তিশালী আহিলা আৰু আটাইতকৈ ডাঙৰ বিশেষাধিকাৰ, আৰু এই অধিকাৰ আমাৰ বাবে সহজলভ্য। আমি প্ৰাৰ্থনাৰে যিমান সঘনাই সৰ্বশক্তিমান ঈশ্বৰৰ আগলৈ আহি থাকিম, সিমানেই আমাৰ জীৱন প্ৰভু যীশুৰ জ্ঞানেৰে আৰু মহান পিতৃ ঈশ্বৰৰ প্ৰেম আৰু অনুগ্ৰহেৰে উপচি পৰিব। আমি মনত ৰখা উচিত যে আমাৰ স্বৰ্গত থকা পিতৃয়ে আমাৰ প্ৰশংসা,
স্বীকাৰোক্তি আৰু নিবেদনসমূহ শুনিবলৈ অপেক্ষা কৰি থাকিম। প্ৰাৰ্থনা কৰিম। স্বৰ্গত থকা পিতৃ ঈশ্বৰ, আমি যোগ্য নহলেও তুমি আমাক প্ৰভু যীশুৰ যোগেৰে যোগ্যতা প্ৰদান কৰিছা তোমাৰ আগলৈ প্ৰাৰ্থনাৰে আহিবলৈ। আমি যেন তোমাক প্ৰাৰ্থনা কৰিবলৈ অৱহেলা নকৰিম আৰু সকলো ধৰণৰ বাধাবোৰ আঁতৰাই থাকিব পাৰিম, আমাক এনে সহায় কৰে। আজিৰ দিনটো তোমাৰ হাততে গতাইছো। ত্ৰাণকৰ্তা প্ৰভু যীশুৰ নামত আমেন।